वेलकाम बैक टू माई चैनल बंधु बान्धवी सकल आज भिडिओ आम जो 25 तारिखे जो मैथमेटिक्सर ऊपर मक टेस्ट मैं अनुष्ठित करूँ जो कन्डाक्ट करूँ तार आज एन्सार किट डिसकास करिम सो भिडिओ सम्पूर्णक चाब जो भल लगे चैनल शेष मुहूर्तर कारण हलो आपलोक सबसक्राइब कर ओके सो बेसि पलम नक आहक आम भिडिओ आरम्भ करूँ। प्रथम अंकटा एने दुटा संख्यार जोगफल 128 और भागफल 3 हले संख्या दुटार पार्थक्य किमान ठीक है तार माने दुटा संख्यार जोगफल दिया आछे 28 तार माने संख्या दुटा जोगफल जेहेतु ए प्लस संख्या दुटा ए धरले ए प्लस बिर मान आछे 128 और संख्या दुटा भागफल माने एक यदि बिरे आमी भाग करो तेने हले मान पाम 3 गतिके इयार परा एर मानटो कि आए एर मानटो किन्तु आए 3b तार माने कोनाकोनि यदि पूरण करि दिउ a1 a के a और b 3 ए पूरण करे 3b गतिके एर मान कि पालो 3b एतिया एर मानटो इयात बहुवाई दिम ए ठाइयत माने a प्लस b इक्वल टू 128 आछे इयात ए ठाइयत आमी 3b बहुवाले इयात पाम 128 गतिके 4b ৰ मान हल 128 गतिके ओनली b ৰ मान कि हबो 128/4 एते काटिले 3 4 गुण 2 गुण तार माने b ৰ मान किमान पालो 32 एते b ৰ मान যদি 32 হয় তেনহলে a ৰ মান কিমান হ'ব b ৰ মান 32 a इक्वल टू 3b गतिके a ৰ मान হ'ব 3 * 32 माने 3 2 गुण 6 3 3 गुण 9 96 गतिके a ৰ मान हल 96 और b ৰ मान हल 32 এই দুটাৰ পাৰ্থক্য মানে কিন্তু বিয়োগফল গতিকে এই দুটাৰ বিয়োগফল হ'ব 4 9 + 3 6 64 গতিকে 64 এর হল শুদ্ধ উত্তৰ অপশন ডি। এতিয়া 2 নম্বৰ অংকটো আছে যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ আটাতকৈ সৰু কোণটো আটাতকৈ ডাঙৰ কোণটোৰ 5 ভাগৰ 1 অংশ হলে আৰু দ্বিতীয় কোণটো আটাতকৈ ডাঙৰ কোণটোতকৈ 18 ডিগ্ৰী কম হলে আটাতকৈ সৰু কোণটোৰ মাপ কিমান তাৰ মানে এটা ত্ৰিভুজ ধৰক এনেকুৱা এই ত্ৰিভুজৰ আটাতকৈ সৰু কোণ ধৰক এইটো আটাতকৈ সৰু কোণ এই কোণটো হল এই সৰু কোণ তিনিটা কোণৰ আটাতকৈ সৰু কোণটো যেটো কোণ আটাতকৈ সৰু সেই কোণটো আটাতকৈ যেটো ডাঙৰ ধৰক এইটো ডাঙৰ ইয়াৰ 5 ভাগৰ 1 অংশ আৰু 2 নম্বৰ যেটো কোণ থাকিল এই কোণটো ধৰক এইটো 2 নম্বৰ কোণ এই কোণটো হল আটাতকৈ ডাঙৰ কোণটোৰ কৈ 18 ডিগ্ৰী কম হলে আটাতকৈ সৰু কোণটো কিমান ঠিক আছে तार माने सरू कोणটো हल डाঙৰ कोणৰ 5 भागৰ 1 अंश ठीक है कोणটোৰ मान কি হ'ব তেনহলে ডাঙৰ কোণটোৰ মানটো হ'ব সৰু কোণটোৰ 5 গুণ সৰু * 5 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা মানটো আমি চেক কৰিম এতিয়া আটাতকৈ সৰু কোণটো যদি 5 হয় 50 হয় তেনহলে আটাতকৈ ডাঙৰ কি হ'ব 50 ৰ 5 গুণ 250 এটা ত্ৰিভুজত তো 100 মানে 80 ডিগ্ৰীতকৈ বেছি না থাকে গতিকে 50 টো হ'ব নোৱাৰে 40 টো হলে 5 40 200 এটাকে এইটো হ'ব নোৱাৰে 25 হলে 3 25 5 25 হ'ব 125 125 যদি আটাতকৈ ডাঙৰ হয় তেনে হলে সৰুটো মিলি হল 150 এই 150 এতিয়া 2 নম্বৰ কোণটোৰ মান 30 যেটো মান নাকি আটাতকৈ ডাঙৰতকৈ 18 ডিগ্ৰী কম আটাতকৈ ডাঙৰ যদি 125 হয় তাতকৈ 18 ডিগ্ৰী কম হলে কি 30 নহব গতিকে এইটো অপশন নহয় এইটো হ'ব শুদ্ধ অপশন অপশন ডি কিয় কাৰণ সৰু কোণটো যদি 18 হয় সৰু কোণটো যদি 18 হয় ডাঙৰটো হল কিমান ইয়াৰ 5 গুণ কিমান হ'ব 90 ডিগ্ৰী হল আৰু 90 ৰ লগত 90 ৰ পৰা যদি আমি 18 ডিগ্ৰী মাইনাস কৰো তেনহলে 72 পাম এটা আৰু এটা পালো 18 এটা তিনিটা যোগ কৰিলে কিন্তু 180 ডিগ্ৰী হৈ যায় গতিকে এইটো হ'ব অপশন আমাৰ ডি হ'ব শুদ্ধ অপশন। এবাৰ কৈছে 1 মেট্ৰিক টনৰ কিমান শতাংশ 1 কুইন্টাল 25 কেজি হ'ব এতিয়া ইয়াত দিছে মেট্ৰিক টন ইয়াত দিছে কুইন্টাল আৰু কিলোগ্ৰাম গতিকে আটাতকৈ সৰু যেটো কিলোগ্ৰাম আমি এইটোত গোটেইখিনি এককক কনভাৰ্ট কৰি লম গতিকে 1 কুইন্টাল মানে 100 কেজি আৰু 25 কেজি হ'ব 125 কেজি এই 125 কেজিটো 1 মেট্ৰিক টন মানে 1000 কেজি ঠিক আছে এতিয়া গোটেইখিনি আমাৰ কেজিত কনভাৰ্ট হৈ গল এতিয়া এই 125 কেজিটো 1000 কেজিৰ কিমান শতাংশ 100 এ মাল্টিপ্লাই কৰি দিলে হৈ গল দুটা জিৰো গল তাৰ মানে আলটিমেটলি ইয়াত আমি যদি কাটি দিও 5 2 গুণ 10 5 5 25 তাৰ মানে 25/2 এটুক যদি আমি মিশ্ৰ ভগ্নাংশত লওঁ তেনে 12 সমস্ত হাফ ইমান পার্সেন্ট হ'ব 12.5% গতিকে অপশন এ হ'ব ইয়া শুদ্ধ উত্তৰ। নেক্সট অংকটো আছে যে এই ভগ্নাংশ বিলাকৰ গুণাত্মক বিপৰীতৰ লসাগু কিমান হ'ব
এই ভগ্নাংশবিলাকক ওলোটাই দিলে গুণাত্মক বিপৰীত হৈ যায়। তাৰমানে এইটো ওলোটাই দিলে 5 যাব ওপৰত 7 তলত, তাৰ পিছতটো ওলোটালে 2 ওপৰত যাব 3 তলত আহিব, এইটো ওলোটালে 5 ওপৰত 8 তলত। এইখিনি হ'ল আমাৰ ভগ্নাংশ। এতিয়া গুণাত্মক বিপৰীত আমি পাই গ'লো। এতিয়া লসাগু, তেনেহ'লে ভগ্নাংশ লসাগু হ'লে কি কৰে, ওপৰবিলাকৰ লসাগু আৰু তলৰবিলাকৰ গসাগু। তে ওপৰৰ লসাগু কি হ'ব, 10 হ'ব, কাৰণ দুটা 5 কমন, 5ৰ লগত 2 পূৰণ কৰিলে 10, আৰু তলত যেহেতু এটাও কমন উৎপাদক নেই, গতিকে ইয়াৰ গসাগু হ'ব 1। এতিয়া এইখিনিৰ মান হ'ব 10, মানে আল্টিমেটলি অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। তাৰপিছত 5 নম্বৰটো হৈছে প্ৰথম 64টা অযুগ্ম সংখ্যাৰ গড়, মানে অযুগ্ম সংখ্যা যেনেকৈ 1, 3, তাৰপিছত 5, 7, এনেকৈ ফাৰ্ষ্ট 64টা অযুগ্ম সংখ্যাক যোগ কৰি তাকে 64 দি ভাগ কৰিলে কিমান আহিব। মনত ৰাখিব, যিকোনো প্ৰথমৰ পৰা যিকেইটা অযুগ্ম সংখ্যা গড় উলিয়াব লাগে, উত্তৰটো এইকেইটাই হয়। তাৰমানে ইয়াত যদি কোৱা হয় যে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ গড় কি হ'ব, যেহেতু 5টাৰ কথা কোৱা হৈছে, ইয়াৰ গড়ো 5 হ'ব। যদি প্ৰথম 7টাৰ কথা কোৱা হয়, তেনেহ'লে গড়ো 7 হ'ব। তাৰমানে প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় এনে হয়। ঠিক আছে, প্ৰথম nটা, ইয়াত প্ৰথম 64টা কৈছে, গতিকে ইয়াৰ গড়ো হ'ব 64, অপশ্যন এ। নেক্সট অংকটো এনেকুৱা আছে যে প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ অধক্ৰম আৰু ঊৰ্ধ্বক্ৰমৰ যোগফল আৰু বিয়োগফলৰ পাৰ্থক্য উলিওৱা। মানে এই প্ৰথম 5টা পূৰ্ণবৰ্গ সংখ্যা হ'ল 0ৰ পৰা ষ্টাৰ্ট হ'ব, 0, 1, 2, 3, 4, এই 5টা হ'ল। এতিয়া এইটোক অধক্ৰমত সজালে কি হয়, 4, 3, 2, 1, 0, আৰু ঊৰ্ধ্বক্ৰমত সজালে হয় 1এৰে ষ্টাৰ্ট হ'ব, 0ৰেতো আৰম্ভ নহয়, গতিকে 1ৰ পিছতে 0 বহিব, তাৰপিছত 2, 1, 0, 2, 3, 4। এতিয়া ইয়াৰ এবাৰ যোগ কৰিব লাগিব, যোগ কৰিলে 4, 4, 4, 3, 5 এইটো হয়, আৰু এইটোক এবাৰ আকৌ বিয়োগ কৰিব লাগিব। গতিকে বিয়োগ যদি কৰা হয়, তেনেহ'লে 10ৰ পৰা 4 গ'লে 6, ইয়াত থাকিল 0, 0ৰ পৰা 3 গ'লে 7, আকৌ থাকিল 11ৰ পৰা 2 গ'লে 9, ইয়াত থাকিল 2ৰ পৰা 0 গ'লে 2, ইয়াত 4ৰ পৰা 1 গ'লে 3, এইখিনি হৈ গ'ল। তাৰমানে ইয়াৰ ঊৰ্ধ্বক্ৰমৰ অধক্ৰমৰ যোগফলটো এইটো আৰু বিয়োগফলটো এইটো। এতিয়া এইখিনিৰ আকৌ কি কয়, পাৰ্থক্য, মানে এইটোৰ আকৌ বিয়োগফল উলিয়াব লাগিব। গতিকে বিয়োগফল হ'লে 14ৰ পৰা 6 গ'লে 8, ইয়াত থাকিল 13, 13ৰ পৰা 7 গ'লে 6, তাৰপিছত আপোনাৰ হেৰি আহিব, ইয়াত থাকিব আকৌ 13ৰ পৰা 9 গ'লে 4, তাৰপিছত 0, 2, 20468, গতিকে 20468 অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। ইয়াৰ পিছৰ অংকটো এটা ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুৰ বিপৰীত কোণটো আটাইতকৈ কি হ'ব। মনত ৰাখিব, যিকোনো ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুৰ বিপৰীত কোণটো ডাঙৰ হয়, সৰু কোণৰ বিপৰীত কোণটো সৰু হয়। ঠিক আছে, গতিকে ইয়াত হ'ব, যিহেতু আটাইতকৈ ডাঙৰ বাহু যিটো বাহু হ'ব, সেই বাহুটোৰ বিপৰীত কোণটো আটাইতকৈ ডাঙৰ হ'ব। তলৰ কোণটো শুদ্ধ, দুটা স্বাভাৱিক সংখ্যাৰ যোগফল সদায় স্বাভাৱিক সংখ্যা হয়। যিকোনো দুটা স্বাভাৱিক সংখ্যা যদি আমি যোগ কৰোঁ, যেনেকৈ 1, 2 এনেকুৱা যোগ কৰিলে যিটো হ'ব, এইটো এটা স্বাভাৱিক সংখ্যাই পাম, গতিকে এইটো শুদ্ধ আছে, শুদ্ধটো, গতিকে অপশ্যন এইটোই হ'ব ইয়াৰ শুদ্ধ, বাকীবিলাক কিন্তু ভুল আছে। দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা পৰিমেয়, এইটো নহ'ব পাৰে। দুটা মৌলিক সংখ্যাৰ যোগফল সদায় মৌলিক সংখ্যা, এইটো ভুল, গতিকে ওপৰৰ এটাও শুদ্ধ নহয়, গতিকে এইটোও ভুল, কাৰণ ওপৰত যিকোনো এটা শুদ্ধ আছে। ইয়াৰ পিছত 9 নম্বৰ অংকটোৰ ইয়াত অপশ্যন এটা ভুল দি আছে, অপশ্যনটো নান হ'ব। আচলতে এনেকুৱা ধৰণৰ প্ৰশ্নটোৰ ইয়াৰ সমাধানত এইকেইটা কেতিয়াও নিমিলিব, গতিকে অপশ্যন নানটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আছে, এটা সংখ্যাৰ 100% আন এটা সংখ্যাৰ 30%ৰ সমান হ'লে দ্বিতীয় সংখ্যাটো উলিওৱা যদি সংখ্যা দুটাৰ পাৰ্থক্য 21 হয়। ঠিক আছে, এতিয়া এটা সংখ্যাৰ 100% মানে ফুল সংখ্যা, 100% মানে কি, ফুল সংখ্যা, এই সংখ্যাটো আন এটা সংখ্যাৰ 30%ৰ সমান, তেনেহ'লে এটা সংখ্যাৰ 100% যদি আন এটা সংখ্যাৰ 30%ৰ সমান হয়, তেনেহ'লে এই সংখ্যাটো কি হ'ব। এতিয়া ধৰক দ্বিতীয় সংখ্যাটো 2500, ঠিক আছে, দ্বিতীয় সংখ্যাটো 2500, ইয়াৰ 30% কিমান, ইয়াত 30% আৰামছে দুটা শূন্য কাটি গ'লে 750, তেনেহ'লে এটা সংখ্যাৰ ইয়াত 30% 750, এতিয়া 750 আৰু 2500ৰ মাজত পাৰ্থক্য কি 21 হয়, নহয় 2100তো নহয়, গতিকে এইটো হ'ব নোৱাৰে। এতিয়া 35, এইটো আপোনালোকে চাওক, 35ত যদি আপোনালোকে 30% উলিয়াই লয়, তেনেহ'লে দুটা শূন্য গ'ল,
শূন্য 3 5 15 3 3 গুণ 9 10 1050 1050 আৰু 2500 মাজত তো 2100 পাৰ্থক্য নহয়। এতিয়া এই সংখ্যাটো ধৰক হেৰি হ'ব 3000 3000 যদি আমি 30% উলিয়াই লওঁ তেনেহ'লে কি পাম দুটা শূন্য গ'ল 3 3 2 9 আৰু দুটা শূন্য 900। এতিয়া দ্বিতীয় সংখ্যাটা যদি আমি 3000 ধৰো 3000 ৰ পৰা 900 বাদ দিলে কিমান হয় এই দুটা পাৰ্থক্য 2100 আহিল নে নাই গতিকে অপচন হ'ব সি হ'ব ইয়াত শুদ্ধ উত্তৰ। নেক্সট অংকটো আছে এটা আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সমান হ'ব যদিহে বৰ্গৰ পৰিসীমাৰ লগত 12 যোগ কৰা হয়। এটা আয়তৰ দিক প্ৰস্থ ক্ৰমে দিয়া আছে ইমান গতিকে পৰিসীমা কিমান হ'ব দিক আৰু প্ৰস্থ যোগ কৰি 2 ৰে পূৰণ কৰিলে পৰিসীমা হয় 8 আৰু 10 আৰু 8 18 হয় 18 ক 2 ৰে পূৰণ কৰিলে 36 তেনেহ'লে 36 যদি হয় এটা হল আয়তৰ পৰিসীমা তেনেহ'লে বৰ্গৰ কালি কিমান। আচ্ছা আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সমান হ'ব যদিহে বৰ্গৰ পৰিসীমাৰ লগত 12 যোগ কৰা হয় তাৰ মানে আয়তৰ পৰিসীমা 36 গতিকে ইয়াৰ পৰা 12 মাইনাস কৰিলে কিমান আহিব 12 মাইনাস কৰিলে আহিব 24 তাৰ মানে বৰ্গৰ পৰিসীমা কিমান একচুয়ালি পৰিসীমা 24 ইয়াৰ লগত 12 যোগ কৰিলে আয়তৰ লগত সমান হ'ব এই 24 ক গতিকে 4 ৰে যদি আমি ভাগ কৰি দিও বৰ্গৰ তেনেহ'লে 6 পাম তেনেহ'লে এটা বাহুৰ মাপ বৰ্গৰ পালো আমি 6 এতিয়া ইয়াৰ কালি উলিয়াব কৈছে গতিকে 6 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 36 গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন সি। ইয়াত কৈছে যে এটা সংখ্যা আন এটা সংখ্যাৰ 3 গুণ সংখ্যা দুটাৰ আটাইতকৈ সৰু যোগফলটো তলৰ কোনটো হ'ব পাৰে উল্লেখ্য যে এনেকুৱা সংখ্যা বহুতো হ'ব পাৰে। এতিয়া আমি পৰীক্ষা কৰিম এটা সংখ্যা যদি 1 হয় আন এটা সংখ্যা 3 হ'ব এই দুটা যোগফল কিমান হ'ব 4 ইয়াত 4 তো দিয়া নাই প্ৰথম সংখ্যাটা যদি 2 হয় দ্বিতীয়টো কিমান হ'ব ইয়াত 3 গুণ তাৰ মানে 6 হ'ব 6 আৰু 2 যোগ কৰিলে কিমান হ'ব 8 হ'ব গতিকে ইয়াত অপচন 8 দিয়া আছে এইটোই হ'ব শুদ্ধ উত্তৰ। আমি সংখ্যাটো 1 ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। নেক্সট অংকটো আছে যে এটা বস্তুৰ আসল বা প্ৰকৃত মূল্য আছিল 80 টকা কিন্তু বস্তুটো 68 টকাত বিক্ৰী কৰিলে গ্ৰাহকজনে কিমান শতাংশ ৰেহাই পালে তাৰ মানে বস্তুটোৰ আসল দাম আছিল 80 তাৰ বিক্ৰী দাম বেছি দিলে 68 গতিকে 12% 12 টকা ৰেহাই পালে এই 12 টকাটো কাৰ ওপৰত ৰেহাই পালে 80 ৰ ওপৰত গতিকে ইয়াৰ পাৰ্সেন্টেজ উলিয়াই দিলে হৈ গল। এতিয়া এটা শূন্য গুছি গল 2 ৰে কাটিলে 4 2 ৰে কাটিলে 5 2 ৰে 4 লে কাটিলে 3 3 পৰা 3 পাছা 15 15% ৰেহাই পালে অপচন বি। ইয়াত চাওক এটা টেংকিত 500 লিটাৰ পানী আছে এতিয়া কিন্তু 500 লিটাৰ পানী আছে টেংকিটোত ভৰ্তি থকা অৱস্থাত 500 লিটাৰ যদি 20% হয় তেতে টেংকিটোত মুঠত কিমান লিটাৰ পানী ধৰে এইটো এতিয়া আছে 500 লিটাৰ এই 500 লিটাৰটো টেংকিটো যেতিয়া ফুল থাকে তাৰে কিমান হয় 20% গতিকে 20% সমান 20% যদি সমান 500 লিটাৰ হয় তেনেহলে 100% সমান কিমান হ'ব তেনেহলে 500 লগত 100 মাল্টিপ্লাই হ'ব তাৰ পিছত তলত 20 ৰে ভাগ যাব কাটিলে 5 20 100 2500 লিটাৰ পানী আছে টেংকিত আসলে টেংকিত পানী ধৰে 2500 লিটাৰ। ইয়া 15 নম্বৰটা আছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা 4 9 2 8 1 আটাইতকৈ পূৰ্ণবৰ্গ মানে পূৰ্ণবৰ্গ কোনটো সংখ্যা আটাইতকৈ পূৰ্ণবৰ্গ গতিকে 1 হ'ব শুদ্ধ উত্তৰ কাৰণ 1 হল আটাইতকৈ সৰু পূৰ্ণবৰ্গ। ভুল বাক্যটো উলিওৱা বৰ্গবোৰ সদায় আয়ত এটো সঁচা কাৰণ প্ৰতিটো বৰ্গ এটা আয়ত হয় সমবাহু ত্ৰিভুজৰ মধ্যম আৰু উন্নতি একেডাল হয় সমবাহু ত্ৰিভুজৰ মধ্যম আৰু উন্নতি একেডাল কাৰণ সমবাহু ত্ৰিভুজৰ তিনিটা বাহু যেটো সমান গতিকে ইয়াৰ মধ্যম এইটো হল ইয়াৰ লম্ব আয়তৰ কৰ্ণ দুডালৰ মাপ সমান হয় এইটো সঁচা বৃত্ত এটাৰ প্ৰতিটো জ্যাই এডাল ব্যাস এইটো মিছা কথা কাৰণ বৃত্তৰ প্ৰতিটো জ্যা কেতিয়াও ব্যাস নহয় যদি কেন্দ্ৰৰ মাজেদি যায় তেতিয়াহে এইটো ব্যাস হ'ব গতিকে এইটো হ'ল অপচন ডি। নেক্সট কৈছে এটা সংখ্যাৰ 2 ভাগৰ 3 আৰু 5 ভাগৰ 1 অংশৰ পাৰ্থক্য 28 হলে সংখ্যাটো কিমান ঠিক আছে এই দুটাৰ বিয়োগফল ইকুয়াল টু কিমান 28 গতিকে এই দুটাৰ বিয়োগফল কি হ'ব বিয়োগফলটো সোনকালে উলিয়াই লওক এর লসাগু 15 3 5 গুণ 10 আৰু 5 3 গুণ 3 তাৰ মানে 7/15 7/15 যদি ইকুয়াল 28 হয় মানে এটা সংখ্যাক যদি 15 ভাগ কৰি তাৰে 7 ভাগ যদি 28 হয় তাহলে বাকি আৰু 8 ভাগ কিমান হ'ব গতিকে ফুল সংখ্যাটো মানে 1 এটো ভাগ কৰি উলটাই দিলে হৈ গল উলটাই দিলে যেটো উত্তৰ আহিব এটো হ'ব 7 1 গুণ 7 4 7 গুণ 28 মানে 4 15 60 তাৰ মানে সংখ্যাটো হ'ব 60 এত অপচন সি। নেক্সট কৈছে এই ইয়াৰ মৌলিক উৎপাদকবোৰ কি কি
এই সংখ্যাটোৰ মৌলিক উৎপাদক এতিয়া উৎপাদকবিলাক চাওক কোনবিলাক মৌলিক গোটেইবিলাক যিবিলাক হ'ব এইবিলাকে হ'ব কাৰণ মৌলিক উৎপাদক বুলি কওঁতে উৎপাদকবিলাকতো মৌলিক হ'ব লাগিব 21টো মৌলিক নহয় গতিকে এইটো হ'ব নোৱাৰে 7 33টো মৌলিক নহয় এইটো হ'ব নোৱাৰে 7 11 39টো মৌলিক নহয় এইটো হ'ব নোৱাৰে গতিকে অপচন এইটো হ'ব ৰাইট কাৰণ 3 7 11 13 37 এই সকলোবিলাক মৌলিক সংখ্যা গতিকে অপচন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেহেতু মৌলিক উৎপাদকৰ কথা কৈছে গতিকে ইয়াত আমি মৌলিক সংখ্যাবিলাকে বিচাৰিম কোনটো মৌলিক আছে এইটোৱে ৰাইট হ'ব ইয়াত চালে গম পাম যে প্ৰথম সংখ্যাটো 1 1ৰ ঘন কৰি তাৰ পৰা 1 মাইনাস কৰিলে 0 এতিয়া তাৰ পিছতটো 2ৰ ঘন কৰি তাৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 8ৰ পৰা 2 গলে 6 এতিয়া 3ৰ ঘন কৰি 27 হ'ব 3ৰ ঘন কৰিলে 27 তাৰ পৰা 3 মাইনাস কৰিলে 24 ইয়াৰ পিছতটো হ'ব 4ৰ ঘন কৰি 4ৰ যদি আমি ঘন কৰি 64 তাৰ পৰা আকৌ 4 মাইনাস কৰিলে 60 গতিকে ইয়াত অপচন সি হ'ব শুদ্ধ প্যাটাৰ্নৰ অংকবিলাক কিন্তু বহুত হেৰি হয় এইবিলাক অলপ আপোনালোকে চাই ল'ব 8:55 বজাত ঘড়ীৰ কাঁটা দুটালৰ মাজৰ কোণ ডিগ্ৰী কিমান হ'ব এটোতো দুটা ফৰ্মুলা আছে এটা ফৰ্মুলা মই কৈ দিছো এটো যদি মনত নাথাকে 30 ইনটু ঘণ্টাৰ কাঁটাৰ স্থান তাৰপিছত মিনিট বা আপোনালোকে এনেকুৱা কৰিব পাৰে 30h মাইনাস 11/2 m এনেকৈ কৰিলেও হ'ব 30 ইনটু h মানে 8 11/2 ইনটু মিনিট হল 55 গতিকে এইখিনি যদি আমি কৰি যাও তেলে 3 8 গুণ 24 240 ডিগ্ৰী আৰু এইটো কাটা কাটি কৰিলে 5 11 55 5 তাৰ আকৌ 5 11 55 60 60 2 ৰে ভাগ কৰিলে এটা হ'ব 240 মাইনাস 2 30 60 তাৰ পিছত 2 2 গুণ 4.5 302 ৰ পৰা 302.5 ৰ পৰা 240 মাইনাস কৰিলে কিমান আহিব 0.5 তো আহি যাব তাৰ পিছত 2 আহিব over 62.5 গতিকে অপচন বি হ'ব ইয়া শুদ্ধ নেক্সট চাওক এটা চুঙাৰ উচ্চতা 16 সেমি জি ব্যাসাৰ্ধৰ 2 গুণতকৈ 2 বেছি চুঙাটোৰ আয়তন উলিওৱা এটা চুঙাৰ উচ্চতা দি আছে চুঙাটোৰ উচ্চতা দি আছে 16 জি নাকি ব্যাসাৰ্ধৰ 2 গুণতকৈ 2 বেছি তেনেহলে ব্যাসাৰ্ধ কি হ'ব ইয়াৰ পৰা 2 মাইনাস কৰি 16 ৰ পৰা 2 মাইনাস কৰিব লাগিব 14 থাকে 2 গুণ কৈছে গতিকে ইয়াত ভাগ কৰিব লাগিব তেনেহলে 7 তাৰ মানে ব্যাসাৰ্ধ 7 গতিকে ইয়াৰ আয়তন কিমান হ'ব পাই r স্কয়াৰ ইনটু h চুঙাৰ আয়তনৰ সূত্ৰ 22/7 r ৰ মান 7 ইনটু 7 ইনটু 16 7 7 ক্যান্সেল এটো কাটা কাটি কৰিলে 22ক প্ৰথমে 7 ৰে 7 2 গুণ 14 7 2 গুণ 15 আকৌ ইয়াক 16 ৰে মাল্টিপ্লাই কৰিব লাগিব 424 4 4 5 6 30 আৰু 32 2 6 1 6 9 4 1 4 5 1 5 1 গতিকে 4 6 9 আৰু 14 4 2 2464 গতিকে তলৰ অমিলটো বাছি উলিওৱা অমিলটো হল 2 3 4 5 এইটো মৌলিক এইটো মৌলিক এইটো মৌলিক এইটো যৌগিক গতিকে এইটো হ'ব শুদ্ধ অপচন যাৰ আৰম্ভণি আছে শেষ নাই তাক কোৱা হয় আৰম্ভণি আছে স্টাৰ্টিং পয়েন্ট আছে কিন্তু শেষ নাই গতিকে এইটো কোৱা হয় ৰশ্মি অপচন সি এতিয়া এই অংকটো চাওক আপোনালোকে এই অংকটো এনেকুৱা আছে যে এ এটা বস্তু বিৰ পৰা এটা বস্তু কিনি লৈ 1200 টকাত সিক বিক্ৰী কৰে মানে এ কিনছে বিৰ পৰা আকৌ এ বিক্ৰী কৰিছে সিক এ বিৰ পৰা কিনি লৈ সিক বিক্ৰী কৰিছে 1200 টকাত বি এ কিমান 1200 টকাত বিক্ৰী কৰে আচ্ছা বি এ কিমান টকা পাইছিল যদি এই 20% লাভ কৰে তাৰ মানে ইয়াত বস্তুটো কিনা দাম উলিয়াব লাগে কাৰণ এ বিৰ পৰা বস্তুটো কিনি লৈছে আকৌ সিৰ ওপৰত বিক্ৰী কৰিছে গতিকে এৰ কাৰণে কিনা দাম বিৰ কাৰণে বেচা দাম তো এর কারণে কিনা দাম মানে বস্তুৰ কিনা দাম উলিয়াব লাগে গতিকে এইটো আমি কেনেকৈ উলিয়াম 1200 টকাৰ কিনা দাম লাগে 20% মানে 120 তলত 100% ওপৰত এটা কাটি দিলে কি হ'ব 10 তাৰ মানে 1000 টকা দি বস্তুটো বিৰ পৰা এ কিনিছে গতিকে বি টকা কিমান পালে বি পালে 1000 টকা ইয়াত ত্ৰিভুজ কেইটা আছে ত্ৰিভুজ আছে মনত ৰাখিব ইয়াত 1 2 3 ইয়াত আছে তিনিটা 1 2 3 ইয়াতো আছে তিনিটা আকৌ ইয়াত আছে 1 2 3 ইয়াতো আছে তিনিটা হৈ গল তিনি তাৰ পিছত
ইয়াৰ ভিতৰত আছে 1 2 3 4 এইটোক ডাবল কৰিলে হয় 8 হৈ গ'ল এতিয়া ডাঙৰবিলাক চাওক এতিয়া এইটো এটা ত্ৰিভুজ কমপ্লিট গতিকে ইয়াত এটা বাঢ়িল ইফালে আৰু এটা তেনেকুৱা আছে ইয়াতো এটা বাঢ়িল এইটো হল ইয়াৰ লগত এতিয়া ইয়াৰ লগত এটা চাপ এইফালে এইটো এটা ত্ৰিভুজ আৰু এক বাঢ়িল এইফালে এইটো এটা ত্ৰিভুজ আৰু এটা এক বাঢ়িল তাৰ পিছত এই সম্পূৰ্ণ ত্ৰিভুজটো আকৌ ল'ব লাগিব তাৰ পিছত আৰু এটা এক বাঢ়িব কিমান হ'ব 3 6 9 9 17 18 19 20 21 22 22 গতিকে অপচন বি হল শুদ্ধ এটো কৈছে যে এটা আয়তীয় ঘনকৰ যোগ ইমান তাৰ মানে দিক প্ৰশ্ন উচ্চতা তাপ 3 সেন্টিমিটার জোখৰ ঘনকৰ মানে দীৰ্ঘ 3 প্ৰস্থ 3 উচ্চতা 3 কিমানটা ৰাখিব পাৰি তাৰ মানে ইয়াৰ আয়তন দি ভাগ কৰিলে হৈ যাব ইয়াৰ আয়তন এটো দিয়াই আছে এটা ইয়াৰ আয়তন 3 বাৰ পূৰণ কৰিব লাগিব তাৰ মানে দিক প্ৰস্থ উচ্চতা ওপৰৰ এটো ডাঙৰ আয়তন এটো সৰু আয়তনৰ বস্তু ইয়াত কিমানটা ৰাখিব পাৰি তাৰ মানে এইটোৰ আয়তনক এটো দি ভাগ কৰিলে হৈ গল এটা কাটাকাটি কৰিলে ইয়াত 5 এটো কাটাকাটি কৰিলে 4 এটা কাটাকাটি 3 গতিকে 4 5 20 3 কৰি 60টা তেনেকুৱা সৰু ঘনক আমি ডাঙৰটো ৰাখিব পাৰি অপচন বি এইটো একদম ইজি চানাকি দিয়া আছে এইটাৰ লগত এইটো পূৰণ কৰিলে এইটো হৈছে এইটাৰ লগত এইটো পূৰণ কৰিলে এইটো হৈছে গতিকে এইটাৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব 4 3 2 গুণ 6 4 2 গুণ 8 4 2 গুণ 8 আৰু 4 3 গুণ 12 128 গতিকে অপচন ডি হ'ব ইয়াত এইটো একদম ইজি দিছো আটাতকৈ সৰু পূৰ্ণঘন সংখ্যা কোনটো আটাতকৈ সৰু কোনটো পূৰ্ণঘন সংখ্যা 8 27 64 আৰু এটাও নহয় আটাতকৈ সৰু পূৰ্ণঘন সংখ্যা যদি ইয়াত প্ৰশ্নটো যদি এনেকুৱা দিলে তলৰ কোনটো আটাতকৈ পূৰ্ণঘন তেতিয়া হলে ইয়াত যিকোনো এটা উত্তৰ হলে কিন্তু যেহেতু কৈছে আটাতকৈ সৰু পূৰ্ণঘন সংখ্যা গতিকে এই কেইটাৰ ভিতৰত এটাও নহয় অপচন এইটো হ'ব কাৰণ আটাতকৈ পূৰ্ণঘন সংখ্যাটো হল 1 পূৰ্ণ বৰ্গ 1 পূৰ্ণ ঘন 1 লাস্ট অংকটো এনেকুৱা আছে যে এইটো এটা দণ্ডচিত্ৰ দিয়া আছে ইয়াত ইফালে ছাত্ৰ ছাত্ৰীৰ পাছৰ সংখ্যা দিয়া আছে আৰু ইফালে চনবিলাক দিয়া আছে যে তলৰ ওপৰত উল্লেখ কৰা স্কুলত 2002 আৰু 3 লৈ পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে এটা 2002 ৰ পৰা 1 ৰ তুলনাত 2002 ৰ পৰা 2 ৰ তুলনাত কিমান শতাংশ ছাত্ৰ ছাত্ৰী বেছি পাছ কৰিছে এইটো আমাৰ উলিয়াব লাগে ঠিক আছে গতিকে এইটো কেনেকৈ কৰিব 2001 আৰু 2002 2001 আৰু 2001 আছিল 150 2001 আছিল 150 বাঢ়ি হল 200 তাৰ মানে বাঢ়িল কিমান 50% 50 বাঢ়িল গতিকে এই ক্ষেত্ৰত 150 ত 50 বাঢ়িল হয় নাই গতিকে ইয়াৰ পাৰ্সেন্টেজ কিমান হ'ব যেটো হ'ব এটা শূন্য যাব গতিকে ইয়াত বাঢ়িল কিমান কাটি দিলে 3 ৰে কাটিলে 33.33 ইমান শতাংশ বাঢ়িছে ঠিক আছে এতিয়া তাৰ পিছৰটো চাওক ইয়াত আছিল 100 জন হৈছে 250 জন তাৰ মানে বাঢ়িল 150 জন এই 150 জন যে বাঢ়িল এইটো কিহৰ ওপৰত 100% ৰ ওপৰত যদি আমি উলিয়াই লওঁ তেনেহলে এইটো কাটি যাব তাৰ মানে 150% এতিয়া এই দুটাত কিমান বেছি 150 পৰা 33 মাইনাস কৰিলে কিমান হ'ব যেটো উত্তৰ আহিব 17 মানে 16 পইণ্ট সামথিং 16.27 যেহেতু 33 আছে গতিকে উত্তৰটো ইয়াত যেহেতু 33 আছে গতিকে ইয়াৰ 27 আহিব গতিকে এইটো হল অপচন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো এইটো হল আপোনালোকৰ এনসাৰ কি সো কেনেকুৱা লাগিছে যদি ভাল লাগিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব